শ্বপিং মলৰ চূড়ান্ত অতপালি কাপোৰ খুলি চেকিং শ্বপিং মল কৰ্তৃপক্ষৰ এতিয়া আপুনি শ্বপিং মলৰ পৰা সামগ্ৰী কিনি ওলাই আহোঁতে সাৱধান হওক কাৰণ বিপদত পৰিব পাৰে আপুনি পাঠশালাত বিশাল মেগামাৰ্ট কৰ্তৃপক্ষৰ গুণ্ডাগিৰি চেকিঙৰ নামত গ্ৰাহকৰ কাপোৰ খুলি প্ৰহাৰ ঘটনা মঙলবাৰত মকিবুল ইছলাম নামৰ এজন লোকে বিশালত বজাৰ কৰিবলৈ যোৱাৰ সময়তেই ঘটিল অঘটন মকিবুলে নিজৰ পছন্দৰ বস্তু বিচাৰি নাপাই উভতি আহিছিল শ্বপিং মলটোৰ পৰা কিন্তু তাতেই লাগিল অথন্তৰ সামগ্ৰী ক্ৰয় নকৰাৰ পাছতো বিশালৰ চেকিং গেটৰ পৰা ওলাই আহোঁতে বাৰে বাৰে বাজি উঠিল এলাৰ্ম তাৰ পাছতেই মকিবুলৰ ওপৰত চলিল তালাচী মকিবুলক লৈ যোৱা হ'ল ভিতৰলৈ খুলি দিয়া হ'ল কাপোৰ কিন্তু মকিবুলৰ পৰা নাপালে কোনো সামগ্ৰী নোপোৱাৰ পাছতো বিশালৰ গুণ্ডাই মকিবুলক মাৰপিট কৰাৰ ভয়ংকৰ অভিযোগ ওলাই আহোঁতে তেওঁলোকৰ মানে গেটত মানে চাইলেণ্ট বাজিছে চাইলেণ্ট বাজাত মোক ক'লে আপুনি ৰ'ব মই ৰৈ দিলোঁ কৈছে আপোনাৰ পকেটত কিবা আছে বোলো মোৰ একো নাই পকেটত আপোনালোকে চাই লওক তাৰপিছত মোৰ মানে মানি বেগ মোবাইল চশমা আছিল তেওঁলোকক মই দেখাই দিলোঁ দেখাই দিয়াৰ পিছত সেইখিনি বস্তু হাতত ৰাখি তেওঁলোকে মোক আৰু আপ ডাউন কৰিব দিলে আপ ডাউন কৰিলোঁ আপ ডাউন কৰোঁতে চাইলেণ্ট বাজি আছে তাৰপিছত ক'লে কি বোলো আপোনাৰ ভিতৰত কিবা আছে মোৰ ভিতৰত মোৰ একো নাই আপোনালোকে মোৰ 10 মিনিট হোৱা নাই আপোনালোকে ফুটেজটো চাই লওক মই যদি কিবা বস্তু লৈছোঁ তাৰপিছত ফুটেজ নাছে দেখাই তেওঁলোকে ক'লে কি আপোনাক চেক কৰিব লাগিব ট্ৰায়েল ৰুমত যাব লাগিব আমি চেক কৰিম আমি তাৰপিছত মোৰ উপায় নাই বোলো বোলক মোৰ পাছত মানে গোটেই মানে উলংঘ কৰি তেওঁলোকে জোতা মোজা জাঙিয়া পৰ্যন্ত গোটেইখিনি চেক কৰিছে তাৰপিছত মই তললৈ আহিলোঁ আহি মই মেনেজাৰক হেৰি কৰিলোঁ মেনেজাৰ আহি পোৱা নাই ছিকিউৰিটিক মই ক'লোঁ আপুনি যে গোটেইখিনি চালে মোৰ তাতে একো নাপালে তাৰপিছত হেৰি কৰি মোক আৰু আপ ডাউন কৰালে আপ ডাউন কৰোঁতে আৰু চাইলেণ্ট বাজিছে বজাৰ পিছত মই তেতিয়া মেচিনটোত তেওঁলোকৰ যিটো মেচিন আছে মেচিনটোত মই এক গুৰি মাৰি দিয়া হয় বোলে আপোনালোকে কি মেচিন থৈছে মই বেয়া মেচিন থৈছে মোক উলংঘ কৰি চোৱাৰ পিছতো আপোনালোকে এটা মেচিনত বাজি আছে কিন্তু পাঁচ মুহূৰ্ততে ওলাল উৰহি গছৰ উৰ পূৰ্বৰে পৰা বিকল আছিল মেচিন আগতে একো দোষ নাই এইখিনিয়ে মোৰ ক'ব লাগে তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী এতিয়া মেচিন বেয়া হৈ আছিল মেচিন বিকল হোৱাৰ ফলত পূৰ্বৰে পৰা বহু গ্ৰাহকক বিশাল কৰ্তৃপক্ষই এনেদৰে হাৰাশাস্তি কৰি আহিছিল এতিয়া প্ৰশ্ন হয় এনেদৰে দীৰ্ঘদিন ধৰি গ্ৰাহকক কৰি অহা হাৰাশাস্তিৰ বিৰুদ্ধে বিশাল কৰ্তৃপক্ষৰ ওপৰত কেতিয়াকৈ ব্যৱস্থা ল'ব ইয়াৰ বাবে দায়ী বজালিৰ পৰা বনজিৎ দাস আসাম টক্স আসাম টক্স আপোচবিহীন অসম কণ্ঠ